বজালিত ভবানীপুৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পথক শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ পথ হিচাপে ঘোষণা। স্বাধীনতা দিৱসৰ দিনাই ঘোষণা কৰিল ৩১ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথছোৱা। বৃহস্পতিবাৰে বিয়লি পথটিৰ নামৰ ফলক আনুষ্ঠানিকভাৱে মুকলি কৰে ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণীধৰ তালুকদাৰে। স্থানীয় বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দৰ উপস্থিতিত মুকলি কৰা হ'ল এই পথছোৱাৰ নামৰ ফলক। নামৰ ফলক মুকলি উপলক্ষে শ্বহীদ পৰিয়ালক সম্বৰ্ধনাও জ্ঞাপন কৰে উদ্যোক্তাই। হয়, আজি এই স্বাধীনতা দিৱসৰ এই এটা ঐতিহাসিক মুহূৰ্তত অসমবাসীলৈ আমি আমাৰ পৰিয়ালৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ফণীধৰ তালুকদাৰ দেৱৰ যি একক প্ৰচেষ্টা আৰু শুদ্ধ সত্যনিষ্ঠ যি চিন্তাধাৰা, এই চিন্তাধাৰাৰে তেওঁ অসম আন্দোলনৰ সেই চিৰযুগমীয়া যিটো পটভূমি আৰু পটভূমি প্ৰথম শ্বহীদগৰাকীৰ স্মৃতি চিৰযুগমীয়া কৰাৰ স্বাৰ্থত ভৱানীপুৰ হালবাৰী মানাহ ৰোডৰ যি নামাকৰণ শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ পথেৰে নামাকৰণ কৰাৰ যি চিন্তা, এই চিন্তা সঁচাকৈ শলাগিবলগীয়া আৰু তেখেতৰ এই চিন্তাক বাস্তৱত ৰূপ দিয়াৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে, এই ক্ষেত্ৰত আমি অসম চৰকাৰলৈও ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে ভৱানীপুৰ সমষ্টিৰ যিসকল শ্বহীদ আমাৰ আছে, এইসকল শ্বহীদৰ নামতো বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মই সন্মানীয় বিধায়কগৰাকীক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। বজালিৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা। জুবিনৰ গানে কি আনে। অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত। এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে, য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব। আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ। আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে। সকলোকে মৰম জনাইছোঁ, সকলোৱে আহক, ইয়াত অংশগ্ৰহণ কৰক। থেংক ইউ ভেৰি মাছ। লাভ ইউ। আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰোৱাকৈ সজাওক। আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে চিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী। আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড, পুৰবী ডায়েৰীৰ সন্মুখত, গুৱাহাটী। আমাৰ যোগাযোগ নম্বৰ 9435013969।